অৰূপ দে ডাঙৰীয়া, BTCৰ EM ধীৰাজ বৰগীয়াৰী ডাঙৰীয়া, বিজেপিৰ সভাপতি ৰতন ৰয় ডাঙৰীয়া, ৰবিৰাম খাখলাৰী ডাঙৰীয়া, জয়ৰাম ৰায় ডাঙৰীয়া, কমল ব্ৰহ্ম ডাঙৰীয়া, ৰমিয় ব্ৰহ্ম ডাঙৰীয়া, কবিতা বসুমতাৰী ডাঙৰীয়ানী, ফণী পাঠককে আদি কৰি মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকল, আই মাতৃসকল আৰু যুৱক যুৱতী বন্ধু বান্ধৱীসকল, আপোনালোক সকলোৱে গম পায়নে যে 9 এপ্ৰিলত ইলেকশ্যন হৈ আছে বুলি? গম পায়? আৰু এই যে ইলেকশ্যনত বিজনী ৰাইজেও ভোট দিব লাগিব, আপোনালোকে গম পাইছে নে নাই পোৱা? সকলোৱে গম পাইছে? এতিয়া আপোনালোকক মই জনাব খোজো যে আমাৰ BTCত 15খন বিধানসভাৰ আসন আছে। 11খনত BPF দলে ইলেকশ্যন খেলিছে আৰু 4খন আসনত BJP দলে ইলেকশ্যন খেলিছে। তাৰ মানে BTCৰ 11খন আসনত আমি নাঙলৰ চিনত ভোট দিব লাগিব আৰু আমাৰ 4খন আসনত আমি পদুম ফুলৰ ছবিত ভোট দিব লাগিব। বিজনীত BPF, BJP আৰু AGP দলৰ হৈ সকলোৰে অৰূপ কুমাৰ দে পদুম ফুলৰ ছবিত দিছে। আমি অরূপ দেক ইলেকশনত ভোট দিম নে নিদিম? সকলোৱে দিব? কোনে কোনে দিব হাত দাঙকচোন মই এবাৰ চাওঁ। বাপৰে, দিব নে নিদিব? পাক্কা দিব? এতিয়া মই আপোনালোকক কেইটামান কথা কম যাতে আপোনালোকে কথা কেইটা শুনিব পাৰে আৰু ইলেকশ্যনৰ পিছত আপোনালোকে নিজে এই কথাবোৰ কামত হোৱা আপোনালোকে দেখাও পাব। কেইদিনমান আগতে মই BTC ইলেকশ্যনৰ সময়ত যেতিয়া বিজনীলৈ আহিছিলো, বিজনীৰ ৰাইজে মোক অনুৰোধ কৰিছিলে যে আমাৰ ৰেল ষ্টেচনত কেইখনমান বেছিকৈ ট্ৰেইন ৰখাব লাগে। আপোনালোকে ইতিমধ্যে সকলোৱে গম পাইছে যে আপোনালোকে বিচৰা ধৰণে বিজনীত এতিয়া কামৰূপ এক্সপ্ৰেছ, নৰ্থ ইষ্ট এক্সপ্ৰেছ আৰু নগাঁও টামগৰম এক্সপ্ৰেছ আজিকালি আমাৰ বিজনী ৰেল ষ্টেচনত ৰখে আৰু ৰাইজে এতিয়া বিজনীৰ পৰাই আমাৰ কামৰূপ এক্সপ্ৰেছ, নৰ্থ ইষ্ট এক্সপ্ৰেছ ৰেলত উঠিব পাৰে। আৰু যোৱাবাৰ আহোঁতে মোক আপোনালোকে কথাখিনি কৈছিলে আৰু আজি এই কথাখিনি আমি হাতে কামে কৰি দিব পাৰিছো। শ্ৰদ্ধাৰ ৰাইজ, যোৱাবাৰ যেতিয়া 2021 চনত ইলেকশ্যন হৈছিলে তেতিয়া মই অসমৰ ৰাইজক কৈছিলো যে আপোনালোকে BJP দলত ভোট দিয়ক আৰু BJPক যদি আপোনালোকে ভোট দিয়ে আমি আমাৰ ল'ৰা BJP দলত ভোট দিয়ক আৰু BJPক যদি আপোনালোকে ভোট দিয়ে আমি আমাৰ ল'ৰা ছোৱালীৰ কাৰণে 1 লাখ চৰকাৰী চাকৰিৰ ব্যৱস্থা কৰিম। যেতিয়া মই কৈছিলো যে 1 লাখ চাকৰি দিম, মোক প্ৰথমতে কোনেও বিশ্বাস কৰা নাছিল, কিন্তু লাহে লাহে পুলিচৰ পোষ্ট ওলালে, ADRৰ পোষ্ট ওলালে, টেটৰ শিক্ষকৰ পোষ্ট ওলালে আৰু আমি 1 লাখ চাকৰিৰ জাগাত 1,65,000 ল'ৰা ছোৱালীক যোৱা 5 বছৰ আমি চৰকাৰী চাকৰি দিব পাৰিলো।